নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ইম্পৰ্টেন্ট আপডেট লৈ আহিছো অসম পুলিচৰ ইন্টাৰভিউ পিএসটিএন পিটি ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্ট এণ্ড ফিজিক্যাল এফিচিয়েন্সি টেষ্ট 2024 3 অক্টোবৰ পৰা অসম পুলিচৰ ইন্টাৰভিউ ষ্টাৰ্ট হ'ব 5585 টা পদ এই 5585 টা পদৰ বাবে টোটাল কিমান ক্যান্ডিডেটে আমাৰ অসম সকলো জিলা লৰাচলিয়ে এই পদৰ কাৰণে এপ্লাই কৰিছে টোটাল লয় কিমান ক্যান্ডিডেটে এপ্লাই কৰিছে এই পদৰ কাৰণে সোয়ালিয়ে টোটাল এই পদৰ কাৰণে কিমান ক্যান্ডিডেট এপ্লাই কৰিছে তাৰে সকলো বিলাক তথ্য মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ বিচাৰিছো কাৰণ বহু ক্যান্ডিডেটে মোক সুধি আছিল যে দাদা অসম পুলিচৰ 5585 টা পদৰ বাবে টোটাল কিমান ক্যান্ডিডেটে এপ্লাই কৰিছে আমাৰ অসম লৰা আৰু সোয়ালিয়ে তাৰে তথ্য এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম সব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকে আমাৰ WhatsApp গ্ৰুপত জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে আৰু যোনসকল ক্যান্ডিডেটে এসএসসি জিডি কনস্টেবল 2025 ৰ বাবে যদি আপোনালোকে এপ্লাই কৰিছে তেতিয়াহলে আপোনালোকে এতিয়াৰ পৰাই ভালকৈ ৰিটেন এক্সামৰ কাৰণে আপোনালোকে তৈয়াৰী কৰিব লাগিব তাৰ বাবে এখন বেষ্ট বুক লৈ আহিছো এখন নাম হৈছে সাতসু পাব্লিকেশন ইয়াতে অল সাবজেক্টৰ বাবে আপোনালোকে বুক अवेलेबल পাই যাব ইয়াতে ম্যাথছৰ বুক পাই যাব ৰিজনিংৰ বুক পাই যাব জেনাৰেল নলেজৰ বুক পাই যাব পাৰ্ট ডি হিন্দী বুকও আপোনালোকে अवेलेबल পাই যাব যদি আপোনালোকে বুক কিখন ল'ব বিচাৰে ভিডিঅ' ডেসক্ৰিপচনত Amazon আৰু Flipkart লিংক দিয়া আছে যদি ল'ব বিচাৰে লৈ লওক আপোনালোকে আপোনালোকৰ বাবে বহুত হেল্পফুল হ'ব সাতসু পাব্লিকেশন এসএসসি জিডি কনস্টেবল 2025 ৰ এক্সামৰ বাবে যদি ল'ব বিচাৰে লৈ লওক ভিডিঅ' ডেসক্ৰিপচনত লিংক দিয়া আছে এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো অসম পুলিচৰ জিএন এবিএন ইবি কনস্টেবল এপি আৰু ড্ৰাইভাৰ কনস্টেবল বুটমেন বেকলগ এই পদৰ কাৰণে টোটাল কিমান ক্যান্ডিডেটে আমাৰ অসমৰ এপ্লাই কৰিছে তাৰে তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো অসম পুলিচৰ ইন্টাৰভিউ পিএসটিএন পিটি সোৱালি সকলক মাতিছে এদিনত 600 ক্যান্ডিডেট আৰু লৰা সকলক মাতিছে এদিনত 1000 ক্যান্ডিডেট এই বিষয়ে আপোনালোকে গম পালে এদিনত সোৱালি সকলক মাতিছে 600 ক্যান্ডিডেট আৰু লৰা সকলক মাতিছে এদিনত 1000 ক্যান্ডিডেট আৰু লগতে এই পদৰ কাৰণে টোটাল ক্যান্ডিডেট এপ্লাই কৰিছে পাই 4,06,248 টা ক্যান্ডিডেট 4,06,248 টা ক্যান্ডিডেটে এই পদৰ কাৰণে টোটাল এপ্লাই কৰিছে এই বিষয়ে আপোনালোকে গম পালে আৰু তাৰে সোৱালি এপ্লাই কৰিছে 98,726 97,726 টা ক্যান্ডিডেটে এই অসম পুলিচৰ পদবিলাকত এপ্লাই কৰিছে সোৱালি আৰু লয় এপ্লাই কৰিছে পাই 3,07,522 3,07,522 টা লয় এই পদৰ কাৰণে এপ্লাই কৰিছে টোটাল পাই 4,06,248 টা ক্যান্ডিডেটে অসম পুলিচৰ এই পদৰ কাৰণে এপ্লাই কৰিছে আৰু এই পদৰ কাৰণে টোটাল পাই 4,06,248 টা ক্যান্ডিডেট ইনটেক মাৰিব এই বিষয়ে আপোনালোকে গম পালে আৰু কোনখন ডিস্ট্ৰিক্টত কিমান ক্যান্ডিডেট এপ্লাই কৰিছে তাৰে তথ্য যদি আপোনালোকক লাগে তাৰৰ তথ্য মই আপোনালোকক দিবলৈ ৰাজি আছো লয় কোনখন ডিস্ট্ৰিক্টত কিমান ক্যান্ডিডেট এপ্লাই কৰিছে সোৱালিয়ে কোনখন ডিস্ট্ৰিক্টত কিমান ক্যান্ডিডেট এপ্লাই কৰিছে তাৰৰ তথ্য মই আপোনালোকৰ কাৰণে বনাই থৈছো যদি আপোনালোকক লাগে তেতিয়ালে তলৰ কমেন্ট কৰি আপোনালোকে জনাব তেতিয়া আপোনালোকক নেক্সট আৰু এটা ভিডিঅ' দি আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে কোনখন জিলা কিমান ক্যান্ডিডেট এপ্লাই কৰিছে তাৰৰ তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিম এতিয়া অল টোটাল আমাৰ অসমত পাই 4,06,248 টা ক্যান্ডিডেট এপ্লাই কৰিছে অসম পুলিচৰ এই 5,585 টা পদত আৰু ভালকৈ আপোনালোকে প্ৰেক্টিস কৰক আৰু কম্পিটিশন হ'বই আপোনালোকে গম পাইছে আৰু এখিনি আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজৰ ভ্যাকেন্সি নিজ নিজ ডিস্ট্ৰিক্টৰ লৰাছলি সকল লগতেহে আপোনালোকৰ কম্পিটিশন হ'ব এখিনি আপোনালোকৰ কোনো ধৰণৰ ষ্টেট ওয়াইজ ভ্যাকেন্সি নহয় আপোনালোকে গম পাইছে এখিনি আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি ভালকৈ আপোনালোকে ফিজিক্যাল টেষ্টটো তৈয়াৰী কৰক ভালকৈ এটা আপোনালোকে মাৰ্ক আনিবলৈ চেষ্টা কৰক আৰু ভালকৈ এটা মাৰ্ক যদি ফিজিক্যাল টেষ্টত আনে তেতিয়াহ'লে আপোনালোকে নেক্সট আপোনালোকে ৰিটেন এক্সাম দিবলৈ আপোনালোকে পাব সেইকাৰণে আপোনালোকৰ বাবে এটো ইম্পৰ্টেন্ট ভিডিঅ' ফিজিক্যাল টেষ্টৰ কাৰণে ভালকৈ তৈয়াৰী কৰক ভালকৈ এটা মাৰ্ক আনিবলৈ চেষ্টা কৰক নিশ্চয় আপোনালোকে ৰিটেন দিবলৈ পাব সো এটো আসলে যদি ভিডিঅ'টো ভাল পালে সকলো ক্যান্ডিডেটক যাতে ভিডিঅ'টো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ